ভকতগাঁও শিলঙনি সাব চেণ্টাৰলৈ নাযায় নাৰ্ছ ৰফিকা হাজৰিকাৰ বিৰুদ্ধে ৰাইজৰ অভিযোগ। গাঁৱৰ গৰ্ভৱতী প্ৰসূতি মাতৃ আৰু কিশোৰীয়ে সাব চেণ্টাৰত নাৰ্ছক নাপায় সাক্ষাৎ। শিলঙনি সাব চেণ্টাৰৰ নাৰ্ছ ৰফিকা হাজৰিকাৰ বিৰুদ্ধে ওলাই আহিছে স্থানীয় ৰাইজ। ৰফিকা হাজৰিকাক বদলীকৰণৰ দাবী স্থানীয় ৰাইজৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হাতত থকা নগাঁও স্বাস্থ্য বিভাগৰ ফুপুলা স্বৰূপ। নাৰ্ছ নাযায় সাব চেণ্টাৰলৈ। চৰকাৰী কোৱাৰ্টাৰত সপৰিয়ালে থাকি বহি দৰমহা খাইছে শিলঙনি সাব চেণ্টাৰৰ নাৰ্ছ ৰফিকা হাজৰিকাই। ৰাইজৰ প্ৰতিবাদ, বদলীকৰণৰ দাবী। বটদ্ৰৱাৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট মফিদুল ইছলামৰ সহযোগত মজিবুৰ ৰহমানৰ ৰিপৰ্ট, অৰুণোদয় আছাম। আমাৰ এই বকতগাঁও গাঁও পঞ্চায়তৰ ভিতৰত এখন হস্পিটেল হয়, সাব চেণ্টাৰ হয়। এই সাব চেণ্টাৰত ৰফিকা হাজৰিকা এজনী নাৰ্ছ এদিনো নাহে। তাৰ তেওঁ লগ পাব হ'লে ঘৰত যাব লাগে, ঘৰত গৈ বিচাৰি ওলাব লাগে। তেওঁ কিবা এটা সোধপোছ বিচাৰে। তেওঁ আমাৰ ৰাইজৰ অসুবিধা হৈছে, গতিকে এইজনৰ বদলি বেলেগ এজন দিব লাগে। আমাৰ শিলঙনি বকতগাঁও সাব চেণ্টাৰৰ এগৰাকী নাৰ্ছ আছে ৰফিকা হাজৰিকা বুলি। তেওঁ আজিলৈকে ইয়াত কোনো ধৰণৰ ডিউটি নকৰে আৰু প্ৰসূতি গৰ্ভৱতী মহিলা তেখেতসকলে আহি তেখেতক বিচাৰি নাপায়। তেখেতক লগ কৰিব হ'লে তেখেতৰ নিজা বাসগৃহত যাব লাগে। গতিকে আমি বিভাগীয় কৰ্তৃপক্ষক দাবী জনাওঁ যে তেখেতক অতি সোনকালে বদলি কৰি দিব লাগে। ডিউটি বাদ দি তেখেতে শিলঙনি আমতলা যিখন হস্পিটেল আছে তাত ডিউটি কৰি আছে আৰু তাৰ কোৱাৰ্টাৰত থাকি আছে। কিন্তু তেখেতে ডিউটি কৰিব লাগিছিলে ইয়াত, গতিকে তেখেতে ইয়াত অহা নাই, এদিনো অহা নাই। গতিকে তেখেতক বদলি কৰি বেলেগ এজনী নাৰ্ছ ইয়াত দিবলৈ আমি চৰকাৰক দাবী জনাইছোঁ। আমাৰ এই সাব চেণ্টাৰৰ ডিউটি বাদ দি তেখেতে শিলঙনি আমতলা যিখন হস্পিটেল আছে তাত ডিউটি কৰি আছে আৰু তাৰ কোৱাৰ্টাৰত থাকি আছে। কিন্তু তেখেতে ডিউটি কৰিব লাগিছিলে ইয়াত, গতিকে তেখেতে ইয়াত অহা নাই, এদিনো অহা নাই। গতিকে তেখেতক বদলি কৰি বেলেগ এজনী নাৰ্ছ ইয়াত দিবলৈ আমি চৰকাৰক দাবী জনাইছোঁ। হয়, আমি যেনেকুৱা মানুহৰ পৰা শুনা পাওঁ, বহুত মানুহ আহি পেলাই ইয়াত তেওঁলোকক বিচাৰি নাপায়। তাৰপিছত আপোনাৰ প্ৰসূতি কিশোৰী মহিলাসকল আহি তাত নাৰ্ছক বিচাৰি হাবাতৰি খায়। নাৰ্ছ বিচাৰি নাপায়। নাৰ্ছক বিচাৰিব হ'লে যাব লাগে তেখেতৰ বাসগৃহত। এই দুনিয়াৰ কথাবিলাক শুনা পাওঁ আমি ৰাইজে। শুনি আজি আমাৰ ৰাইজ একগোট হৈ তেওঁৰ বদলীকৰণৰ বাবে আমি দাবী জনাইছোঁ ঊৰ্ধ্বতম কৰ্তৃপক্ষক যে তেওঁক অতি সোনকালে বদলি কৰি আমাৰ ইয়াত এজনী নাৰ্ছ দিয়ে যাতে সদায় ডিউটি কৰে। তেখেতৰ নাম কি? তেখেতৰ নাম হ'ল ৰফিকা হাজৰিকা। এনেকৈ বহুত মানুহ আহি পেলাই ইয়াত তেওঁলোকক বিচাৰি নাপায়। তাৰপিছত আপোনাৰ প্ৰসূতি কিশোৰী মহিলাসকল আহি তাত নাৰ্ছক বিচাৰি হাবাতৰি খায়। নাৰ্ছ বিচাৰি নাপায়। নাৰ্ছক বিচাৰিব হ'লে যাব লাগে তেখেতৰ বাসগৃহত। এই দুনিয়াৰ কথাবিলাক শুনা পাওঁ আমি ৰাইজে। শুনি আজি আমাৰ ৰাইজ একগোট হৈ তেওঁৰ বদলীকৰণৰ বাবে আমি দাবী জনাইছোঁ ঊৰ্ধ্বতম কৰ্তৃপক্ষক যে তেওঁক অতি সোনকালে বদলি কৰি আমাৰ ইয়াত এজনী নাৰ্ছ দিয়ে যাতে সদায় ডিউটি কৰে। আমরা বহুত কষ্ট করতেছি, আমরা নার্স একটা লাগতেছে।